हेलो ভিউয়ার্স আপোনালোক সকলোলৈ ধন্যবাদ জনাই একেবাৰে পেলাই দিব লগা বস্তুৰ পদৰে ধুনিয়া আৰু ডিলিচিয়াছ এক খাদ্য বনাবলৈ লৈ লৈছো ইয়াৰ কাৰণে প্ৰথমতে মই দুটা নহৰু সিলাই লৈ লৈছিলো নহৰুখিনি দি দিছো মিক্সিৰ বাটিত আৰু 7টা দিছো কেঁচা জলকীয়া ইয়াত অলপ জ্বলা হলে ভাল লাগিব অকমান পানী দিছো লগতে হালধি গুৰি 1 চামুচ ধনিয়া গুৰি 1 চামুচ জিৰা গুৰি আধা চামুচ সব আধা চামুচ হৰিহ বগা হৰিহ দিছো 1 চামুচ এই গুটেখিনি বস্তু ইয়াত মিলাই লৈ লৈছো আৰু ইয়াক পেষ্ট বনাই লৈ লম এয়া বন্ধনিয়াৰ পাত এমুঠি লৈ লৈছো ইয়াক ধুনিয়াকৈ সৰু সৰুকৈ কাটি লৈ আছো এয়া কাটা হৈ গৈছে এয়া মই প্ৰথমতে ৰঙা জলকীয়া দুটা কাটি লৈ লৈছো আৰু ইয়াৰ পিছতে মই কেঁচা বা গ্ৰীন জলকীয়া দুটা কাটি লৈ লম এইখিনি কাটা হৈ গৈছে ইয়াৰ পিছত মই পিয়াজখিনি প্ৰথমতে দুফাল কৰি লৈ আছো এয়া দুফাল কৰাৰ পিছত ইয়াক মিহিকে মই কাটি লৈ আছো এইখিনি কাটা হৈ আছে আৰু ই সম্পূৰ্ণকৈ কাটা হৈ গৈছে এয়া হৈ যোৱাৰ পিছত এয়া মই মাছ লৈ লৈছো মাছ মই আনিছিল বজাৰৰ পৰা মাছখিনি খাব নোৱাৰিছিলো কাৰণ মাছখিনি বহুত লৰিছে বা ই একেবাৰে খোৱাৰ উপযোগী হৈ থকা নাই মই মাছখিনি ভাজি আঞ্জা বনাই খাব নোৱাৰাৰ কাৰণে ইয়াক মই থৈ দিছিলো আৰু এই মাছখিনি মই ধুনিয়াকৈ প্ৰথমতে কাইট বাছি লৈ আছো প্ৰতিটো মাছ ইয়াত মাছ প্ৰায় আছে 800 গ্ৰাম মান অলপ পেলাই দিব লগা হৈছে এই মাছখিনি ধুনিয়াকৈ কাইট বাছি সৰু সৰুকৈ ভাঙি লৈ আছো কেতিয়াবা বজাৰৰ পৰা এনেকৈ বেয়া মাছ আহিলে ইয়াক আমি এনেকৈ ভাজি ধুনিয়াকৈ কাইট বাছি লৈ ইয়াক ধুনিয়া এটা ৰেচিপি কৰি বা কাৰি বনাই খাব পাৰো এয়া মোৰ মাছ বাছা হৈ গৈছে কেৰাহী এটা বহাই দিছো ইয়াত তেল অকমান সৰহকৈ প্ৰয়োজন হৈছে তেলখিনি দিয়াৰ পিছত মই নৰসিংহৰ পাত দি দিছো আৰু ইয়াতে মোৰ দুটা কাম হৈ গৈছে এটা নৰসিংহৰ পাতখিনি মই মুচমুচিয়াকৈ ভাজি লৈ লৈছো আৰু তেলত নৰসিংহৰ পাতৰ চেনটো খুমাই গৈছে এয়া লৈ লোৱাৰ পিছত ইয়াত মই অকমান হৰিহ দি দিছো হৰিহখিনি ফুটি উঠতে ইয়াতে মই দি দিছো পিয়াজখিনি গোটেইখিনি পিয়াজ দি ইয়াক লৰাই লৰাই ভাজি লৈ লম ইতিমধ্যে আপোনালোকে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু বিভিন্ন দিহা পৰামৰ্শ দি মোক উৎসাহিত কৰিব এয়া পিয়াজখিনি ইতিমধ্যে মোৰ হৈ গৈছে পিয়াজখিনিৰ মাজত মই যথেষ্ট ভাগ কৰি দি দিছো আৰু পেষ্ট কৰি লোৱা মই গোটেই মছলাখিনি ইয়াতে তেলত দি ইয়াক ভালদৰে লৰাই লৰাই ইয়াক ভাজি লৈ লম আৰু এনেকৈ মই মছলাখিনি প্ৰায় 4 মিনিট মান ভাজি লম কাৰণ মছলাখিনিৰ পৰা যাতে কেঁচা গোন্ধটো নোহোৱা হয় আৰু ইয়াক যথেষ্ট এটা যেতিয়া নহৰুৰ ধুনিয়া এটা স্মেল আহিব তেতিয়া ইয়াতে মই অলপ পানী দি দিছো 1 কাপ জোখৰে এই পানীখিনি দি এই মছলাখিনি আৰু ধুনিয়াকৈ মই পগাই লৈ লম পানী দিয়াৰ পিছত মই এনেকৈ পগাই আছো যেতিয়া পানীত অকমান হৈ আহিছে তেতিয়া মই তাতে দি দিছো কাশ্মীৰী জলকীয়াৰ গুৰি 1 চামুচ দিয়াৰ পিছত ইয়াক হবলৈ দি দিছো আৰু মছলাখিনিত তেল উপঙি উঠিছে আৰু পানী নোহোৱা হওঁতে ইয়াতে মই মাছখিনি দি দিছো আৰু মাছখিনি দি ইয়াক যথেষ্ট সময় মজলীয়া জুইত এনেকৈ লৰাই লৰাই মই ভাজি লৈ লম মাছখিনি যিমান এনেকৈ ভাজিব পৰা যাব ইয়াৰ যিটো গন্ধ হেতু নোহোৱা হ'ব আৰু ই খাবলৈ যথেষ্ট টেষ্টি হ'ব ইয়াতে দি দিছো বন্ধনিয়াৰ পাতখিনি আৰু এয়া দি দিছো ৰঙা জলকীয়া কাটা কেইটামান আৰু মই দি দিছো নৰসিংহৰ পাতখিনি হাতেৰে মোহাৰি একদম ভাঙি দি দিছো এনেকৈ দি এইখিনি আৰু যথেষ্ট সময় ভাজি লৈ ল'ব লাগিব এনেকৈ মাছখিনি দিয়াৰ পিছত
12 মিনিটমান লৰাই ইয়াক ভাজি লৈ ল'ব লাগিব। যিমান ভাজিব পৰা যাব সিমানে টেষ্টি হ'ব। মই মাছখিনিত নিমখ দিয়া নাছিলোঁ, সেইকাৰণে মই লাষ্টত দিলোঁ। নিমখখিনি দিয়াৰ পিছত আৰু যথেষ্ট সময় ইয়াত লৰাই ভাজি লৈ ল'ম, যাতে নিমখখিনি গোটেইখিনি মাছলৈ সোমাই যায়। এনেকৈ মাছ খোৱাৰ পিছত আমাৰ ঘৰত ইচ্ছা কৰিও কেতিয়াবা এনেকৈ খৰা মাছ লৈ আহে খোৱাৰ কাৰণে, কাৰণ ই বহুত টেষ্টি হয় আৰু এবাৰ এনেকৈ খালে বাৰে বাৰে ইয়াক খোৱাৰ এটা সুযোগ বিচৰা যায় আৰু ই যথেষ্ট টেষ্টি হয়। লগতে ই অকণমান দি একাহী ভাত খাব পৰা যায়। এয়া মোৰ মাছখিনি যথেষ্ট ভাজি হৈ গৈছে। এয়া মই প্লেট এখনত ইয়াক সম্পূৰ্ণখিনি উলিয়াই লৈ লৈছোঁ আৰু বৰ ধুনীয়া এটা কালাৰ হৈ গৈছে। আৰু ইয়াক মই কেঁচা জলকীয়া নৰসিংহৰ পাতেৰে ধুনীয়াকৈ সজাই দিছোঁ। আপোনালোক সকলোলৈ ধন্যবাদ জনাই ইয়াতে সামৰিছোঁ।